আজিকালি সৰহসংখ্যক অভিভাৱকৰ পৰা শুনা কমন এটা কথা হৈছে যে ল'ৰা ছোৱালী অনবৰতে মোবাইলত থাকে, একদমেই কথা নুশুনে আৰু মানা কৰিলে উল্টাই খিংখিঙাইহে আহে আৰু তাৰ ফলত পেৰেণ্টছৰো খং উঠি আহে। এনে চিটুৱেশ্যন যদি আপোনাৰ ঘৰতো হৈ আছে তেনেহ'লে এই ভিডিঅ'টো শেষলৈকে চাওক। মই আজি লৈ আহিছোঁ আমি এনে ক্ষেত্ৰত হো'অপ'ন'প'ন' প্ৰেয়াৰ কেনেকৈ কৰিব পাৰোঁ। যিহেতু হো'অপ'ন'প'ন' প্ৰেয়াৰটো কৰা হয় নিজৰ কাৰণে, নিজৰ ওপৰত, আমি আন কাৰোৱে কাৰণে নকৰোঁ। ইয়াত কথাটো কেনেকুৱা যে আমি ল'ৰা ছোৱালীক ফিক্স কৰিবলৈ চেষ্টা নকৰোঁ। আমাৰ যেতিয়া খং উঠি আহে তেতিয়াই আমি ল'ৰা ছোৱালীক কেনেধৰণে আমি বিহেভ কৰোঁ এবাৰ ভাবি চাবচোন। আমি খং দেখুৱাওঁ, কমপ্লেইন কৰোঁ, সিহঁতৰ ওপৰত ব্লেম কৰোঁ আৰু সেই কথাখিনিৰ পৰা আচলতে আমি ওলাই আহি এটা ৰেছপনচিবিলিটি ফ্ৰেমত আহিব লাগে। আৰু হো'অপ'ন'প'ন' প্ৰেয়াৰে আমাক সেইটো শিকায় যে আমি কেনেধৰণে আমি ৰেছপনচিবিলিটি ল'ম এই গোটেই কথাখিনিৰ। আহক আজি মই আপোনাক এই প্ৰচেছটো শিকাই দিওঁ। প্ৰথমতে আপুনি এটা কমফৰ্টেবল স্পেচ বাছি লৈ তাত বহি 3টা দীঘলীয়া উশাহ আৰু নিশাহ পেলাওক আৰু এই লং ডিপ ব্ৰিথ ইন এণ্ড ব্ৰিথ আউট কৰাৰ লগে লগে আপুনি নিজৰ লগত নিজক কানেক্ট কৰিব পাৰিব আৰু সেই মুহূৰ্ততে আপুনি চলি থকা সেই চিটুৱেশ্যনটো ল'ৰা ছোৱালীৰ লগত আপোনাৰ কেনেধৰণে কথোপকথন হৈ থাকে, কেনেধৰণে আপোনাৰ খং উঠে বা তেওঁলোকে কেনেধৰণে বিহেভ কৰে, এই গোটেই কথাখিনি আপুনি ভিজুৱেলাইজ কৰক। ভিজুৱেলাইজ কৰি মনতে ভাবক যে সেইখিনি কথাৰ পৰা আপোনাৰ কেনেধৰণৰ অশান্তি এটা হৈ আছে, কেনেধৰণৰ অনুভৱ হৈ আছে আৰু এই গোটেই কথাখিনিৰ প্ৰথমে 100% ৰেছপনচিবিলিটি লওক। প্ৰথম কথাটোৱে আমাৰ হৈছে ৰেছপনচিবিলিটি লোৱা আৰু তাৰপিছত এনেধৰণে কৈ যাওক আই এম চৰি। তেওঁলোকৰ মুখকেইখন ভাবি তেওঁলোককে কওক আই এম চৰি যে তোমালোকক এই কথাখিনি মই বুজাব নজনাৰ বাবে। প্লিজ ফৰগিভ মি যে মই নিজৰ ভিতৰতে এনেধৰণৰ বিভিন্ন খং পুহি ৰাখিছোঁ যাৰ ফলত তোমালোকক এই কথাখিনি মই ভালদৰে বুজাব জনা নাই। থেংক ইউ কওক তেওঁলোককে যে তেওঁলোক আপোনাৰ জীৱনলৈ অহাৰ কাৰণে এটা উপহাৰ স্বৰূপে। আই লাভ ইউ কওক যে মই তোমালোকক খুব মৰম কৰোঁ, খুব বেছি ভাল পাওঁ, যদিও আপুনি কিছুমান চৰ্তহে ৰাখে ভাল পাওঁতে যে এইখিনি কৰিলেহে মই সিহঁতক ভাল পাওঁ, মৰম দেখুৱাওঁ, এইখিনি মোৰ মতে নচলিলে সিহঁতৰ ওপৰত মই খং দেখুৱাওঁ। তাৰপিছতো কিন্তু সেই গোটেই কথাখিনিৰ আপুনি দায়িত্বভাৰ লৈ তেওঁলোকক চৰি কওক আৰু মনৰ ভিতৰতে সেইখিনি বাৰে বাৰে কৈ থাকক আই এম চৰি, প্লিজ ফৰগিভ মি, থেংক ইউ, আই লাভ ইউ। এইবাৰ আপুনি এই গোটেই কথাখিনি সম্পূৰ্ণভাৱে সমৰ্পণ কৰক সেই হায়াৰ পাৱাৰৰ ওচৰত, সেই যিজন ঈশ্বৰকে আপুনি বিশ্বাস কৰে আৰু তেওঁৰ পৰাও ক্ষমা বিচাৰক যে আই এম চৰি যে মই নজনাৰ বাবে যে কেনেধৰণে মই এই চিটুৱেশ্যনখিনি হেণ্ডেল কৰিব লাগে, প্লিজ ফৰগিভ মি। তাৰ ফলত মোৰ মনৰ মাজত জন্ম হোৱা এই নেগেটিভ ইম'শ্যনছবোৰৰ কাৰণে মোক ক্ষমা কৰিবা, থেংক ইউ। এই উপহাৰৰ বাবেই মই নিজকে বেলেগ এজন ব্যক্তিৰ ৰূপে আজিকালি দেখা পোৱা হৈছোঁ, মই পাৰ্চনেলি গ্ৰ' কৰিছোঁ। আই লাভ ইউ যিহেতু তুমি মোক আনকণ্ডিশ্যনেলি কোনো চৰ্ত নোহোৱাকৈ মোক মৰম দিছা আৰু মোক সদায়ে গাইড কৰি গৈ আছা। আজিও মই সম্পূৰ্ণভাৱে তোমাৰ ওচৰত এই কথাখিনি তোমাৰ ওচৰত চাৰেণ্ডাৰ কৰিছোঁ, কথাখিনি সমৰ্পণ কৰিছোঁ আৰু এই বিশ্বাসটো লৈছোঁ যে তুমি সঁচাকৈ মোক এটা ৰাস্তা দেখুৱাবা। আৰু বাৰে বাৰে তাৰপিছত আপুনি চেণ্টিং কৰি থাকক আই এম চৰি, প্লিজ ফৰগিভ মি, থেংক ইউ, আই লাভ ইউ। যেতিয়া আপুনি বাৰে বাৰে চেণ্টিং কৰি থাকিব দেখিব আপোনাৰ মনটো সম্পূৰ্ণভাৱে পাতল হৈ গৈছে আৰু সেইখিনিতে আপুনি গম পাব যে আপোনাৰ ভিতৰৰ সেই এনাৰ্জিখিনিৰ হিলিং হৈছে। আৰু এনেধৰণে আপুনি বাৰে বাৰে কৰক আৰু দিনটোত এবাৰ হ'লেও কৰিবলৈ নাপাহৰিব আৰু এটা প্ৰেক্টিচ হিচাপে লওক এইটো আৰু এটলিষ্ট 30 ডেইজৰ কাৰণে আপুনি কৰি চাওক। 30 ডেইজৰ পিছত আপোনাৰ ঘৰখনত কেনেধৰণে সলনিটো আহিছে সেইখিনি কিন্তু আকৌ মোক জনাবলৈ নাপাহৰিব। থেংক ইউ ছ' মাছ।